নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজত লৈছো এটা ভাল খবৰ, যিটো চৰকাৰী ঘৰলৈ আহিছে এটা ভাল খবৰ। যিসকল লোকে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই, সেইসকলৰ যিটো নতুন লিষ্ট প্ৰকাশ পাইছে, তো আপুনি নতুন লিষ্টখন চেক কৰিব পৰা নাই নেকি? যিসকলে এতিয়াও লিষ্টখন চেক কৰা নাই, তো আজিৰ এই ভিডিঅ'ত আপোনালোকৰ মাজত আলোচনা কৰিম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল, গুড লাক আছাম। গাইজ, আপোনালোকে যদি নতুন লিষ্ট চাব পৰা নাই চৰকাৰী ঘৰত, তেনেহ'লে আপুনি প্ৰথমতে ক'ত আহিব লাগিব? তো আজি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনাম। তো প্ৰথমে আপোনালোকে ইয়াত গুগলত চাৰ্চ কৰিব। গুগলত আপোনালোকে লিখিব লাগিব RHREPORTING, মানে RH reporting nice.in, ঠিক আছে। তো এইটো ৱেবছাইটত আপোনালোকে আহিব লাগিব। ইয়াত আপোনালোকে দেখিবলৈ পাব FN6 FTO ট্ৰানজিশ্যন চামাৰি। তো ইয়াত এনেকৈ আপোনালোকে গুচি যাব। যোৱাৰ পিছত এতিয়া আপোনালোকে ইয়াত FTO ট্ৰানজিশ্যন চামাৰি বুলি আপোনালোকে অপশ্যন এটা পাব। তাৰ তলত আপোনালোকে দুটা অপশ্যন পাব, এজ পাৰ জেনেৰেটেড ফাইনেন্সিয়েল ইয়াৰ। তো ইয়াত আপোনালোকে গুচি যাব। ইয়াত যোৱাৰ পিছত ইয়াত আপোনালোকে চিলেক্ট বুলি এটা অপশ্যন পাব, তাত চিলেক্ট কৰিব। চিলেক্ট কৰি আপোনাৰ যিটো প্ৰিভিয়াছ ইয়াৰ আছে, যিটো বছৰত আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, বা আপুনি নতুন লিষ্ট যিটো চাব বিচাৰিছে, তো 24-25 নাইবা 25-26, তো আপোনালোকে যিটো হয় সেই বস্তুটো আপোনালোকে ইয়াত দি দিব। তো এতিয়া যিহেতু ফাইনেল লিষ্ট যিখন ওলাইছে 24-25-ৰ, ঠিক আছে। তো 24-25 আপোনালোকে ইয়াত চিলেক্ট কৰিব। 24-25 চিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা অপশ্যনটো আপোনালোকে ইয়াত পাই যাব। তাৰপিছত এতিয়া আপোনালোকে কি কৰিব, তলত আহিব। তলত আহিলে আপুনি ইয়াত দেখিবলৈ পাব, যিহেতু ইয়াত আপোনাৰ ষ্টেটটো দেখুৱাব। ইয়াত গোটেইকেইখন ষ্টেট ইয়াত চাবলৈ পাৰিব, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, আছাম। তো যিখন হয় আপোনালোকে সেই ষ্টেটটো ইয়াত আছাম চিলেক্ট কৰি ল'ব, ঠিক আছে। তো আছাম চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া তলত চাওক, আপোনালোকৰ ইয়াত ডিষ্ট্ৰিক্ট দেখুৱাইছে। তো ইয়াত ডিষ্ট্ৰিক্টখিনি আপোনালোকে ইয়াত বাছনি কৰিব, আপোনাৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে। তো প্ৰথমতে ইয়াত আহক, মই যিটো কামৰূপটো চিলেক্ট কৰিছোঁ, ঠিক আছে। তো আপোনাৰ যিটো হ'ব সেই ডিষ্ট্ৰিক্টটো আপুনি ইয়াত লৈ ল'ব। তাৰপিছত ইয়াত দেখিবলৈ পাব, তো আপোনাৰ ডিষ্ট্ৰিক্টৰ যিখিনি আপোনাৰ ব্লক আছে, সেই ব্লকখিনি ইয়াত শ্ব' কৰিব। আৰু ইয়াত টোটেল নম্বৰ অফ FTO যিটো জেনেৰেট হৈছে, সেই জেনেৰেট হোৱা সংখ্যাটো ইয়াত দেখুৱাব। তো ইয়াত আপোনালোকে জেনেৰেট হোৱা সংখ্যাটো ইয়াত চাই ল'ব। তো ইয়াত যিটো আছে, মই ইয়াত কমলপুৰ যিটো কমলপুৰ দিছোঁ 249, তো ইয়াত চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত এতিয়া আপোনালোকে চাবলৈ পাব, ইয়াত তলত আপোনাৰ লিষ্টখন আহি গৈছে। আৰু এই লিষ্টখন আপোনালোকে যদি ইচ্ছা কৰে, তেনেহ'লে আপুনি ডাউনলোড কৰিও চাব পাৰিব। আৰু ডাউনলোড কৰিলে আপুনি গোটেইখিনি ডিটেইলছ ইয়াত পাই যাব। তো এনেকৈ তলৰ ফালে আপোনালোকে আহি থাকিব। আহি থকাৰ পিছত তো ইয়াত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে, ডাউনলোড PDF। তো ডাউনলোড PDFত আপোনালোকে ক্লিক কৰি দিব। ডাউনলোড PDFত যেতিয়া ক্লিক কৰি দিব, এই ফাইলটো আপোনাৰ ডাউনলোড হৈ যাব, ঠিক আছে। তো ডাউনলোড হোৱাৰ লগে লগে অপেন কৰি এনেকৈ আপোনাৰ PDF ব্ৰাউজাৰত আপুনি এনেকৈ অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত আপোনাৰ যিখন লিষ্ট থাকিব, ফাইনেল লিষ্ট, সেই লিষ্টখন এনেকৈ আহি যাব। তো এই লিষ্টখন আপুনি কম্পিউটাৰত আপুনি উলিয়াব পাৰে, বা আপুনি ইয়াত ডাউনলোড কৰি থৈ দিব পাৰে। তো এনেকৈ আপুনি ইয়াত চাই ল'ব, এইখন হৈছে চৰকাৰী ঘৰৰ লিষ্ট। তো বেনিফিচিয়াৰী সংখ্যাটো ইয়াত লিখা থাকিব, টোটেল ইমাউণ্টটো লিখা থাকিব, কিমান চেঞ্চন হৈছে, কিমান কি হৈছে। তো গোটেইখিনি ডিটেইলছ ইয়াত জানিব পাৰিব। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক যিটো মই চৰকাৰী ঘৰৰ লিষ্ট কেনেকৈ চেক কৰিব লাগে, এই বস্তুটো আপোনালোকক ষ্টেপটো দেখুৱালোঁ। তো এনেকৈ আপুনি চৰকাৰী ঘৰৰ লিষ্ট ঘৰতে বহি আপুনি ক'তো নোযোৱাকৈ আপুনি চাব পাৰিব। তো গাইজ, ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল পালে লাইক, শ্বেয়াৰ, আৰু লগতে যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ, আজিলৈ ইমানে। জয় আই অসম।